পৰ্যায়ত নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ কান্দোনত ভাগি পৰিছে এইসকল দিব্যাংগ প্ৰাৰ্থী। মুখ্যমন্ত্ৰীলৈ হাতজোৰ কৰি আহ্বান জনাইছে স্বাস্থ্য পৰীক্ষাত অনুতীৰ্ণ হোৱা এইসকল দিব্যাংগ প্ৰাৰ্থীয়ে। যোৱা বছৰ ঢুকালে আজি বৰষুণত ইটোকা পৰা মানুহ নাই। আজি মই আহিছো, আজি কিবা এটা কাৰণত মই আহিছো। লিখিত মৌখিক পৰীক্ষাত উত্তীৰ্ণ হৈও স্বাস্থ্য পৰীক্ষাত অনুতীৰ্ণ হল বহু দিব্যাংগ প্ৰাৰ্থী। নিযুক্তি পত্ৰ লাভৰ পৰা বঞ্চিত হল প্ৰায় 200 গৰাকী দিব্যাংগ প্ৰাৰ্থী। অতি শীঘ্ৰেই অসম চৰকাৰে সম্পূৰ্ণ কৰিব 1 লাখ নিবনুৱা নিযুক্তি। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত উত্তীৰ্ণ হোৱা 44,000 প্ৰাৰ্থীক 25 মেত প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ। কিন্তু নিযুক্তি পত্ৰ লাভ কৰাৰ পূৰ্বেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্বাস্থ্য পৰীক্ষাত অনুতীৰ্ণ হল প্ৰায় 200 গৰাকী দিব্যাংগ প্ৰাৰ্থী। এইসকল দিব্যাংগ প্ৰাৰ্থী বঞ্চিত হোৱাৰ পাছতেই প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো এনকুৱাৰীৰ কথা কৈছে, তেখেতে যিহেতু দেৰিকে হ'ব কৈছে, আমি প্ৰত্যেক বহুত দিনৰ পৰা কৈ আছো যে বহুত ধৰণৰ অযোগ্য ব্যক্তিও আমাৰ সুবিধা লৈ আছে আৰু যোগ্য ব্যক্তিও বাদ পৰি আছে। যাৰ পৰিপ্ৰেক্ষিতত আমি তেখেতক এটা এনকুৱাৰীৰ কাৰণে আনকি কিছুদিন আগতে মই চিএম ভিজিলেন্সৰ কথাও কৈছিলো, কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাছিল। অৱশেষত যোৱাকালিৰ দিনা আপোনাৰ দেখিলো যে মুখ্যমন্ত্ৰীয়ে এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈছে, তাৰ কাৰণে আমি ধন্যবাদ দিছো তেখেতক। কিন্তু সমান্তৰালভাৱে আমি এটা কথা ক'বলৈ বাধ্য হৈছো, এই কিন্তু জিএমচিত যি মেডিকেল হৈছে তাতো কিন্তু কিছুমান যোগ্য প্ৰতিবন্ধী ব্যক্তি বাদ পৰি গৈছে, যিসকল কিন্তু অযোগ্য কিছুমানো ওলাই গৈছে। উল্লেখযোগ্য যে তৃতীয় বৰ্গৰ 245 গৰাকী দিব্যাংগ প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল পৰীক্ষাত। আনফালে চৰকাৰে গঠন কৰি দিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্বাস্থ্য বৰ্ডত তৃতীয় বৰ্গৰ 209 গৰাকীহে উত্তীৰ্ণ হয় স্বাস্থ্য পৰীক্ষাত। আনহাতে চতুৰ্থ বৰ্গৰ 482 গৰাকীৰ ভিতৰত উত্তীৰ্ণ হল 298 গৰাকী দিব্যাংগ প্ৰাৰ্থী। চৰকাৰৰ এই সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰিছে বহু দিব্যাংগ প্ৰাৰ্থীয়ে। গোটেইখিনি পৰীক্ষা শেষ হৈ গ'ল, অকল মোৰ এপাৰ্টমেণ্টখন পাব লাগিছিল। এপাৰ্টমেণ্টখন নাপাই পেলাই মোক আজি মেডিকেলত মোক ফেইল কৰালে, কিন্তু জিএমচি ৰিপৰ্ট মতে মোক ফেইল কৰালে। মই ৱাটাৰ ৰিচৰ্চত পাইছিলোঁ, মই ৱাটাৰ ৰিচৰ্চত মানে উত্তীৰ্ণ হৈছিলোঁ আৰু এইটো বিভাগত মই চাকৰি পাইছিলোঁ গ্ৰেড 4ত। হয় 513 গ্ৰেড 4ত মই ৱাটাৰ ৰিচৰ্চত মই পাইছিলোঁ। PWD আৰু ইলেমেণ্টাৰী এডুকেশ্যন, তাৰমানে 513তো চিলেকশ্যন হৈছিলে আৰু 26,000 যি নিযুক্তি হ'বলৈ গৈ আছিলে তাতো চিলেকশ্যন হৈছিলে, দুইটা বিভাগতে। হয়, কিন্তু তেখেতে সেই নুশুনাৰ কাৰণে গাড়ী খুন্দিয়াই থৈ ভৰিও ভাঙি ভৰিখনতো আকৌ আৰ্টিফিচিয়েল কৰি লগাই থৈছে। এওঁৰ যিখন চাৰ্টিফিকেট, প্ৰতিবন্ধী যিখন চাৰ্টিফিকেট, সেইখন কেঞ্চেল কৰা হৈছে। কেঞ্চেল বুলিতো এতিয়ালৈকে কাকো কৰা নাই, কিন্তু তেখেতক ধৰক এইবাৰ মেডিকেল লিষ্টত তেওঁৰ নামটো অহা নাই। গতিকে কেঞ্চেল কৰা আল্টিমেট তেওঁ এইবাৰ মেডিকেল লিষ্টত অহা নাই মানে কি, তেওঁ কেঞ্চেল হৈছে আল্টিমেট।